satisfy হলে লগ গাড়ী হয় যদি satisfy হোৱা নাই গাড়ী ল'ব নালাগে ইন্টা V30 কেখন আছে 8খন আছে 8খন আছে হয় আপোনাৰ 1,30,000 টকা আৰু এইখনত দিব লাগিব 1,10,000 টকা পাছিংৰ ক্ষেত্ৰত আপোনালোকে ধৰক কাগজপাতি কৰি দিয়ে নেকি শ্বৰুমৰ পৰা যেনেকুৱা পাছিং আছে হয় হেনেকৈ আছে ওকে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 60,000 দিলে আহি যাব গাড়ীখন জিটো কেখন আছে জিটো মোৰ তাত এভেইলেবল থাকে সুপাৰ কেৰি 10খন আছে ট্ৰাক যদি কোনোবাক লাগে 16-15 লাগে 15-12 লাগে হয় এইবিলাক পাই যাব আইচাৰৰ যদি আপোনাৰ 14 ফুটি বডি লাগে গাড়ী পাই যাব টানিওনা গাড়ী ফিটা কিয় লগাই ৰাখিছে আপুনি এটো মানে একদম শোরুম কন্ডিশন আছে এটো ফিটা মই লগোৱা নাই এটো ডিলাৰৰ পৰা যেতিয়া গাড়ীখন লৈছিলে তেতিয়া যেনেকুৱা লগোৱা আছিল তেনেকৈ আছে ওকে এটো 24 গাড়ী হয় একদম শোরুম কন্ডিশন আছে এটো অকল পেট্ৰলত চলে 2024 গাড়ী এইখন গাড়ী আপোনাৰ কাগজটো আপ টু ডেট পাব হয় ট্ৰান্সফাৰ যদি কৰি লয় কাস্টমাৰে নিজে কৰিব পাৰে বা আমাক পইচাটো দিলে আমি কৰাই দিম ওকে প্ৰাইস কিমান বিচাৰিছে এটো কাগজ আপডেট কৰি প্ৰাইসটো আহিব গাড়ীখনৰ 130 1,30,000 টকা এখন গাড়ী পেট্ৰল 2024 গাড়ী সিএনজি এখন আছে আপোনাৰ সিএনজি হয় গুৱাহাটী নম্বৰ হয় এসসি সিৰিজৰ অকল 11 মাহ হৈছে 11 মাহ আছে একদম শোরুম ডিলাৰ যেনেকুৱা থাকে এনেকুৱা আছে হয় অকল 11 মাহ হৈছে গাড়ীখনৰ দাম আহিব কাগজটো আপ টু ডেট কৰি 175 ওকে নেক্সট আৰু এখন আছে সিএনজি এইখন আছে আপোনাৰ সিএনজি হয় কিন্তু এটো টিভিএছৰ হয় ওকে টিভিএছৰ হয় সিএনজি এটো 11 মাহৰ গাড়ী ওকে শোরুম কন্ডিশন পেপার এতিয়ালৈকে সাজিদা এতিয়ালৈকে পেপার খোলাই নাই চাওক মানে পলিথিন এতিয়ালৈকে খোলাই নাই চাওক মই দেখুৱাই দিছো কেমেৰাটো চলাই কন্ডিশনটো চাই লওক চাওক পলিথিন লাগি আছে যেনেকুৱা আছে হেনেকুৱাই প্ৰাইস কিমান বিচাৰিছে এইখনৰ আপোনাৰ প্ৰাইস আহিব আপোনাৰ 180 পেপাৰটো আপ টু ডেট পাব 180 ত পাই যাব 1,80,000 1,80,000 কামৰূপ ডিস্ট্ৰিক্টত ফাইনান্স হৈ যাব প্লাস নলবাৰী ডিস্ট্ৰিক্টত ফাইনান্স হৈ যাব এইখন আছে আপোনাৰ ইন্ট্ৰা V30 হয় 2023 ৰ গাড়ী হয় এইখন আপোনাৰ পেপাৰ পাটি আপ টু ডেট কৰি ট্ৰান্সফাৰ কৰি 15 বছৰ ট্যাক্স দি হয় প্ৰাইসটো আহিব 6,10,000 টকা নেক্সট এইখন আছে ইন্ট্ৰা V30 হয় 2023 ৰ গাড়ী হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ অকল 6,30,000 টকা এইখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এইখনৰ ডাউন পেমেন্ট দিব লাগিব আপোনাৰ 1,30,000 টকা আৰু এইখনত দিব লাগিব 1,10,000 টকা এইখন আছে জিটো হয় 2023 মডেলৰ হয় টায়াৰ চাৰিটা ব্ৰেন্ড নিউ আছে ব্ৰেন্ড নিউ টায়াৰ বডি ভাল আছে ইঞ্জিনটো সিল আছে ওকে কাস্টমাৰে নিজে চাই লব পাৰিব চেসিস ভাল আছে হয় আপোনাৰ ইঞ্জিনটো সিল আছে হয় এইখন গাড়ী 2023 ৰ পেপাৰটো আপ টু ডেট পাব ট্ৰান্সফাৰ পাই যাব 15 বছৰ ট্যাক্সও পাই যাব হয় সাজিদা এইখনৰ দাম আহিব আপোনাৰ 3,30,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 60,000 দিলে আহি যাব গাড়ীখন 60,000 টকা ডাউন পেমেন্ট নেক্সট এখন আছে অটো এখন আছে আপোনাৰ অটো নতুনকে ওলাইছে BS4 ক্লাসিক বুলি কয় এতিয়া নতুনকে এটো BS4 ওলাইছে ক্লাসিক বুলি কয় হয় এটো লাম্বা বডি হয় হয় এইখন গাড়ী 2024 ৰ প্ৰাইসটো আহিব আপোনাৰ 235 ইন্ট্ৰা নেকি এইখনৰ ইন্ট্ৰা V30 হয় হোয়াইট কালাৰৰ চাইডা হয় চাইডা টায়াৰে ব্ৰেন্ড নিউ আছে চাইডা টায়াৰ ব্ৰেন্ড নিউ কোম্পানীত যেনেকুৱা বডি হেনেকুৱাই আছে হয় এইখন গাড়ী আপোনাৰ 2022 ৰ গাড়ী ওকে প্ৰাইসটো আহিব অকল 6 লাখ টকা 6 লাখ টকা অকল 6 লাখ টকা আহিব 15 বছৰ ট্যাক্স পাব ট্ৰান্সফাৰ পাব সম্পূৰ্ণ কৰি ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1 লাখ টকা দিলে আহি যাব এইখনত 1 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব আৰু নেক্সট আৰু এখন আছে ইউদ্ধা এইখন আছে ইউদ্ধা বহুতে বিচাৰে 2 টনৰ ইউদ্ধা লাগে হয় ব্লু কালাৰ হয় হয় বডিটো 9 ফুটি বডি আছে ওকে 2023 ৰ মডেল হয় প্ৰাইসটো আহিব এইখন 6,90,000 টকা 6,90,000 ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ইউদ্ধা ল'ব পাৰিব নেক্সট এইখন আছে সিএনজি অটো গুৱাহাটী নম্বৰ হয় হয় পেট্ৰলতো চলিব গেছতো চলিব হয় এইখন 11 মাহৰ গাড়ী ওকে একদম শোরুম কন্ডিশন হয় প্ৰাইসটো আহিব গাড়ীখনৰ 175 পেপাৰটো আপ টু ডেট কৰি ওকে নেক্সট আৰু এখন আছে এফালে এইটো আছে আপোনাৰ 2023 ৰ গাড়ী হয় বাজাজৰ পেট্ৰল বুলি কয় বাজাজৰ পেট্ৰল হয় এইখন নিউ মডেলৰ হয় হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 1,20,000 টকা 1,20,000 টকা এখন কি গাড়ী এইখন ইন্ট্ৰা V50 কোনোবাক যদি ইন্ট্ৰা V50 লাগে হয় 10 ফুটি বডি পাব 10 ফুটি বডি একদম টায়াৰ একদম অৰিজিনাল কোম্পানীৰ পৰা যেনেকুৱা আছে হেনেকুৱাই ওকে কত দাগ নাই ৰং মাৰা নাই একো নাই হয় ফুল অৰিজিনাল পেইন্টত আছে গাড়ীখন হয়
একোটো এক্সিডেন্টাল নাই হয় এইখন গাড়ী 2023 হয় 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 2023 চনৰ 2023 প্ৰাইসটো আহিব সাজিদা এইখনৰ গাড়ীৰ 6,60,000 টকা প্ৰাইস আহিব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 1 লাখৰ পৰা 1,30,000 টকা দিলে আহি যাব তো নেক্সট এইখন আছে বড়া দোস্ত আগত এখন আছিল এটো বিক্রি হৈ গল হয় এখন নতুনকে আহিছে হয় দুটা টায়ার বেয়া আছে দুটা টায়ার নতুন লগাই দিম গাড়ীখনৰ বডি আছে 10 ফুটি হয় বড়া দোস্ত লিল্যান্ডৰ অশোক লিল্যান্ডৰ হয় 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 এইখন গাড়ী 2023 হয় প্ৰাইস কিমান বিচাৰিছে প্ৰাইসটো আহিব আপোনাৰ 6,70,000 টকা 6,70,000 টকা এখন 2023 ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব ডাউন পেমেন্ট আপোনাৰ 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা ডাউন পেমেন্ট হয় তো এফালে আছে আপোনাৰ ধৰক এবিলাক কি অটো এটো হল আপোনাৰ বাজাজ কার্গো বুলি কয় কার্গো মালটনা বাজাজ যে হয় 2023 মডেল হয় পেপারটো আপোনাৰ আপ টু ডেট কৰি প্ৰাইসটো আহিব 2,10,000 টকা ওকে আৰু নেক্সট এইখন আছে আপোনাৰ বাজাজ কার্গো হয় কিন্তু আপোনাৰ এটো এক্সেল হয় এক্সেল লম্বা বডি হয় হয় 6 ফুটি বডি হয় ওকে গাড়ীখনৰ প্ৰাইস আহিব 2023 মডেলৰ ওকে প্ৰাইসটো আহিব 2,25,000 টকা 2,25,000 টকা এখন হয় সুপার ক্যারি এইখন আছে আপোনাৰ 2023 হয় হয় এইখন সুপার ক্যারি 2023 8 ফুটি বডি হয় পেট্রোলৰ হয় ওকে প্ৰাইসটো আহিব গাড়ীখনৰ আপোনাৰ 4,30,000 টকা নেক্সট এখন কিমান এইখন আছে আপোনাৰ 2022 সুপার ক্যারি ওকে পেট্রোলৰ হয় হয় সেম বডি হয় সেম বডি গাড়ীখন একদম সিল ইঞ্জিন আছে হয় এইখন গাড়ী 22 প্ৰাইসটো আহিব 4,10,000 টকা ওকে নেক্সট এখন সুপার এইখন আছে সুপার ক্যারি 2023 মডেল 23 মডেল এইখনো সেম বডি ইঞ্জিন সিল আছে পেট্রোল ভার্সন হয় হয় গাড়ীখনৰ প্ৰাইস আহিব 4,30,000 টকা এবিলা গাড়ী কিবা পাসিংক কিবা কথা আছে নেকি এবিলাক 1 টন পাসিং থাকে 1 টন পাসিং থাকে আৰু মহেন্দ্র সুপ্র বুলি কয় হয় এটো মিনি ট্রাক 4 গিয়াৰৰ হয় হয় গাড়ীখন 2022 হয় হয় টায়ার ভাল আছে বডি ভাল আছে টায়ার এক্সিডেন্টাল নাই হয় ইঞ্জিন সিল আছে গাড়ীখনৰ প্ৰাইস আহিব 4,10,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 70,000 টকা দিলে আহি যাব ওকে এফালে এখন অটো আছে এফালে এখন অটো কিমান বিচাৰিছে এটো আছে আপোনাৰ অটো 2023 মডেলৰ হয় পেপারটো আপ টু ডেট কৰি 1,20,000 টকা আহিব ওকে এসি গোলখন এসি গোল আছে এইখন হয় CX বুলি কয় নতুন মডেল এনেকুৱা হেডলাইট আহিছে নতুন মডেলত ওকে আগৰ মডেলটো গোল আছিল হয় বডিটো 8 ফুটি হয় হয় টায়ার ভাল আছে বডি ভাল ওকে গাড়ীখন এতিয়ালৈকে এই পলিথিন সিঙাই নাই নতুন গাড়ী একেবাৰে যেনেকুৱা হেনেকুৱা আছে কোম্পানীৰ পৰা ওকে কিমান বিচাৰিছে প্ৰাইস এইখন গাড়ী 2023 হয় প্ৰাইসটো আহিব আপোনাৰ 3,90,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব অকল 60,000 দিলে ওলাই যাব 60,000 টকা ডাউন পেমেন্ট 60,000 দিলে ওলাই যাব আৰু যিবিলাক দাম কৈছে তেওঁলোকে একদম জেনুইন দাম কৈছে আপোনালোকে হে দৰদাম কৰিব পাৰিব অসুবিধা একো নাই আৰু গাড়ী বিলাকৰ পাসিং বিলাকো কৈ দিছে যিবিলাক গাড়ী ধৰক 1 টন পাসিং আছে এইবিলাক 1 টন পাসিং পাব যিবিলাক 1500 পাসিং আছে এইবিলাক 1500 পাই যাব গতিকে আপোনালোকে যদি গাড়ী লম বুলি ভাবিছে একে মটৰছ গুৱাহাটী লালমাটি আহক গাড়ী চাওক আৰু গাড়ী আপোনালোকৰ নিজৰ ৰিক্সত ল'ব যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ